জুবিন গাৰ্গৰ ঘটনাৰ তদন্তৰ বিগ আপডেট আহি আছে চাৰ্জশ্বিট মাজত মাত্ৰ 5 দিন কেনেকৈ হত্যা কৰিছিল শ্যাম কানু সিদ্ধাৰ্থই জুবিনক কেনেকৈ জড়িত হৈছিল অমৃতপ্ৰভা শেখৰ সন্দীপন ফাঁচি হ'বনে অপৰাধীৰ ৰাইজে গম পাব কি হৈছিল জুবিনৰ সৈতে কোভিড কালৰ পূৰ্বৰে পৰা ৰচনা হৈছিল ষড়যন্ত্ৰ জুবিনৰ সৈতে মুখ্যমন্ত্ৰীৰ বিস্ফোৰণ It is a case of murder from very first day. আজিলৈকে সিদ্ধাৰ্থ শৰ্মা শ্যাম কানু মহন্ত অমৃত প্ৰভা শেখৰ জ্যোতি তেওঁলোক যে জেলত আছে তেওঁলোক মাৰ্ডাৰ কেছত জেলত আছে সো এই কথাটো মই আজি হাউসত ক্লিয়াৰ কৰি দিলো দিস কেস হ্যাজ বিন ৰেজিষ্টাৰ্ড সো দ্যাট কোনো কনফিউজন নাথাকে দিস কেস হ্যাজ বিন ৰেজিষ্টাৰ্ড আন্ডাৰ সেকশন 61 সেকশন 105 Section 106 and Section 103 of Bharatiya Nyay Sanhita. জুবিন অসমৰ ৰজা আছিল ৰাইজৰ ৰজা আছিল জুবিন জাতি ধৰ্ম বৰ্ণ লিংগ মাটি ভেটিৰ উদ্ধত কাকু খাতিৰ নকৰা ৰজা হে ৰজা বহুত ধনী আছিল মনৰ ধনৰ সমাজৰ তেওঁ ইমানেই ধনী আছিল তেওঁৰ আশে পাশে তেওঁৰ কাষলৈ যোৱা মানুহবোৰ ধনী হৈ উভতিছিল সেই ৰজাই সজা নিজৰ কোনো ঘৰ নাছিল তেওঁ মানুহৰ হৃদয়ত ঘৰ সাজিছিল সেই ৰজাৰ কোনো সন্তান নাছিল অসমৰ লাখ লাখ সন্তান তেওঁৰ বুকুৰ সন্তান হৈ খুদিত হৈছিল সেই ৰজাৰ গানেৰেই জীৱন ৰচিছিল প্ৰায় অৰ্ধ লক্ষ গান গোৱা ৰজাই চিনেমা কৰিছিল গান লিখিছিল মানুহে ভাল পোৱাকৈ কথা কৈছিল সেই ৰজাৰ মৃত্যুৰ সময়ত গাবলগীয়া গান ৰজাই নিজেই লিখি গাই থৈ গৈছিল ৰজাৰ মৃত্যুত ৰাইজে চিঞৰি চিঞৰি সেই গান গাইছিল নিজেই সজা ঘৰ মাতৃ নথকা ৰজাৰ মৃত্যুত গোটেই অসমে ৰজাক মাতি দিবলৈ হেতা উপৰা কৰিছিল সন্তান নথকা ৰজাৰ মৃত্যুত ৰজাৰ কোটি কোটি সন্তানে চিতাৰ কাষত উচুপি আছিল আজি সেই ৰজা কায়িকভাৱে নাইকিয়া হ'ল আহি আছে চাৰ্জশ্বিট মাজত মাত্ৰ 5 দিন অসমৰ ৰাইজে জানিব জুবিন গাৰ্গৰ সৈতে হৈছিল কি কোভিড কালৰ পূৰ্বৰে পৰা ৰচা হৈছিল ষড়যন্ত্ৰ ৰাইজে জানিব মাজত মাত্ৰ 5 দিনৰ পাছতে কেনেকৈ হত্যা কৰিছিল শ্যাম কানু আৰু সিদ্ধাৰ্থই জুবিন গাৰ্গক আৰু কেনেকৈ জড়িত হৈছিল অমৃতপ্ৰভা শেখৰ আৰু সন্দীপন এই সকলোবোৰ জানিবৰ বাবে মাজত মাত্ৰ আপুনি অপেক্ষা কৰিব লাগিব 5 দিন নিউজ ডেস্ক ৰিপোৰ্ট নিউজ জেড আসাম